চাব কৈ থাক জালুক চিঙাই আছে ঠিক নমস্কাৰ মোৰ পৰিচয় হৈছে শ্ৰী অনিল মহন্ত চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ টেঙাপুখুৰী চোলাধৰা খনিকৰ গাঁৱত মোৰ ঘৰ অৱস্থিত আপুনি খেল জগতলৈ কেতিয়া আহিছিল খেল জগতলৈ মই 1990 চনৰ পৰা সেই সময়ত শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া যতীন্দ্ৰনাথ বৰচেতিয়াৰ উদ্যোগত মই খেল জগতলৈ আহিছিলোঁ আৰু লগতে মোক সহযোগিতা কৰিছিল তেতিয়া মহকুমা ক্ৰীড়া বিষয়া বম্বেশ্বৰ বৰুৱা আৰু অৰ্জুন শ্ৰী ভোগেশ্বৰ বৰুৱা ছাৰ আৰু NK সিং ছাৰহঁতে মোক সহযোগিতা আগবঢ়াই মই তেনেকেদি খেল আৰম্ভ কৰিছিলোঁ কি খেল খেলিছিলে খেল মানে মই চব দুঃসাহসিক ক্ৰীড়াই কৰি আহিছিলোঁ এডভেঞ্চাৰ স্পৰ্টছ বুলি কয় আৰু প্ৰথম মই এডভেঞ্চাৰ স্পৰ্টছৰ ভিতৰত মোক দিছিলে কৰিবলৈ 1937 চনৰ ৰেকৰ্ড এটা ভংগ কৰিবলৈ দিছিলে আপোনাৰ সেইটো ভংগ কৰিলোঁ 1990 চনত আপোনাৰ 1 মে'ৰ পৰা আৰম্ভ কৰিছিলোঁ 21 দিনত মই সম্পূৰ্ণ কৰিছিলোঁ দৌৰ মাৰি ধুবুৰীত আৰু সেই অনুষ্ঠানটোত মই প্ৰথম উদ্বোধন হৈছিলে শদিয়াৰ চেপাখোৱাত তেতিয়া চেপাখোৱাত উদ্বোধন কৰিছিলে তেতিয়া ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক মই ভালকৈ নাজানো সৰ্বানন্দ সোণোৱাল বৰ্তমান তেওঁ কেন্দ্ৰীয় মন্ত্ৰী আৰু শেষ কৰিছিলোঁ ধুবুৰীত 21 দিনত তেতিয়া সমাপ্ত হওঁতে অনুষ্ঠানত আছিল ধুবুৰীৰ উপায়ুক্ত সেই সময়ৰ বেন্দ্ৰনাথ বৰা মহোদয় তাৰপিছত মই তাৰপিছত এডভেঞ্চাৰ স্পৰ্টছৰ লগত মই 94লৈকে জড়িত হৈ আছিলোঁ তাৰ পৰা মই চাইকেলিঙলৈ আহিলোঁ কোৰ্চ দিবৰ কাৰণে মোক খেলৰ অফিচাৰসকলে মোক ক'লে আপুনি বোলে খেল শিকক অসমত চাইকেল টিম নাই চাইকেল টিম আপুনি উলিয়াওক সেই তেনেকৈ চাইকেল টিম উলিয়াই মেলি হেৰি কৰিলোঁ আপোনাৰ পজিশ্যন নেশ্যনেল পৰ্যায়লৈকে দিলোঁ উলিয়াই প্ৰশিক্ষণ মই দিছিলোঁ নাজিৰা শিৱসাগৰ যোৰহাট দুলীয়াজান মেজেঙা মৰিয়নি সেইকেইটা ঠাইতে আৰু সেইখিনি হাতত মই প্ৰশিক্ষণ ল'বলৈ মই মণিপুৰৰ পৰা চাইকেলিং শিক্ষা গ্ৰহণ কৰিবলৈ মোৰ ইয়াত
আহিছিলে। এই ক্ষেত্ৰত সহায় সহযোগিতা কৰিছিলে সেই সময়ত জিলা প্ৰশাসনৰ ফালৰ পৰা মহকুমা প্ৰশাসন আদিয়ে সহায় কৰিছিলে। মই ইমান চৰকাৰৰ পিনৰ পৰা একো সা সুবিধা পোৱা নাই। মই ইমান দিন চাইকেল চলালোঁ বা এডভেঞ্চাৰ স্পৰ্টছ কৰিলোঁ, ল'ৰা ছোৱালী উলিয়ালোঁ, খেলোঁ। প্ৰথমতেতো অসমত চাইকেলিং নাছিলেই, মই উলিয়াই পেলাই আপোনাৰ নেশ্যনেল পৰ্যায়লৈকে মই হেৰি কৰি দিলোঁ। তেতিয়ালৈকে ৰাজনীতিৰ মানুহ জড়িত ইমান নাছিলে কমিটিত। তাৰপিছত যেতিয়া ৰাজনীতিৰ দলবোৰ জড়িত হৈ থাকিলে, তাৰপিছৰ পৰা এতিয়া চাইকেলিং বুলিবলৈ তেনেকৈতো নাইকিয়াই হৈ থাকিলে। এতিয়া বৰ্তমান যিখন অসম কমিটি আছে, ৰাজনীতি দলৰ লোক জড়িত হৈ আছে। আগত নাজিৰা শিৱসাগৰ বুলি ক'লে চাইকেলিং বিখ্যাত হৈ আছিলে, এতিয়াতো কোনোও নাই। এতিয়া কোনোবা ৰাজনীতি দলৰ প্ৰেচিডেণ্ট নে ছেক্ৰেটাৰী কিবা দাস লিখা এজন আছে, আৰু ক'ৰ পৰা হ'ব? মই ইমান দিন চাইকেল খেলুৱৈ উলিয়াই আপোনাৰ কোনো হেৰিতে আজিকালি নেমাতে, ৰাজনীতি দল লোক জড়িত হৈ থকা পাই কাৰণে মই আৰু বাদেই দিলোঁ আৰু খেলোঁ। মই এতিয়া কিমান খেলুৱৈ উলিয়ালোঁ, চাকৰিলৈকে দিয়ালোঁ। প্ৰথম মই আছাম পুলিচ টিম, মোক চাইকেলিং নাছিলে, মই উমেশ কুমাৰ হতুৱাই হেৰি কৰি পেলাই 10জন খেলুৱৈক প্ৰথম মই আছাম পুলিচত ভৰ্তি কৰাইছোঁ। তাৰপিছৰ পৰাই এতিয়া চবেই হেৰি কৰিলে, মোৰ নিজৰটোহে নহ'ল। এতিয়াতো বয়সো নাই, নহ'লেতো চৰকাৰৰ পিনৰ পৰা কিবা এটাতো দিব পাৰে ধৰক। এতিয়াতো মইতো লোকৰ দোকানত আছোঁ, আৰু নিজে এতিয়া ধৰক মাটি অকণমান আছে দুবিঘামান, সেই বাম মাটি, সেইখিনিতে আৰু ড্ৰেগন খেতি কৰি যেনে তেনে চলি আছোঁ। আপুনি নিজেই দেখিছে ঘৰটো মোৰ কেনেকুৱা। আজিলৈকেতো একোৱেই পোৱা নাই। সুদক্ষ খেলুৱৈ জাতিৰ সম্পদ, দেশৰ গৌৰৱ বুলি কয়। এতিয়া আপুনি চাওকচোন, সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ এতিয়া কোনে পাইছে? মোৰলৈকে আপুনি চাওকচোন, মোৰতো কেনেকৈ মই কষ্ট কৰি আছোঁ। ঘৰটো চাওক, কোনো হেৰি নাই, কোনো ছোৱালী এজনী লৈ যেনে তেনে কাম কৰি লোকৰ দোকানত থাকি হেৰি কৰি আছোঁ। এতিয়া মোৰ নিচিনাকৈ কতজন আছে, এতিয়াতো দিয়া নাই। আৰু যিখিনিক দিছে পলিটিকেলি কিবা কৰি পেলাই পাইছে, তাৰ হেৰিখিনিতো দিয়া নাই। আৰু পলিটিক্স সোমালে মানে সেই পলিটিকেলিয়ে হয় আৰু চব কাম। এতিয়া সেইকাৰণে মই এতিয়া কওঁ, ৰাজনীতিত ক্ৰীড়া বস্তুটো ৰাজনীতিৰ লগত জড়িত হ'বই নালাগে। এতিয়া ৰাজনীতিৰ লগত জড়িত হোৱাৰ কাৰণেতো এতিয়া যিখিনিয়ে পায় সুবিধা সেইখিনিয়ে পায়, নোপোৱাখিনিয়ে নাপায়। মোৰ ক্ষেত্ৰতে মই প্ৰথমতে জানো ৰেকৰ্ড কৰা বা কিবা ভাল খেলুৱৈ যিখন চৰকাৰ সেই সময়ত আছিলে, মই কৰোঁতে সেই সময়ত যিকেইজনে পলিটিকেলি ছাপৰ্টত হেৰি কৰিলে গোটেইকেইজনে 20 লাখ 10 লাখ 15 লাখকৈ পালে। মইতোতো একোৱেই নাপালোঁ। তাৰপিছত বিজেপি চৰকাৰে কৈছিলে দিম বুলি, আজিলৈকে নাইতো। সেইকাৰণে মই কি ক'ম আৰু ৰাজনীতি। এইখন মোৰ চওক, তেতিয়াই মই চাইকেল চলোৱা 10-12 বছৰ হ'ল। তেতিয়াই মই চাইকেল চলোৱা এইখন চাইকেলেই মই 4টাকৈ ৰেকৰ্ড কৰিছিলোঁ। এতিয়া ওলমাই থৈ দিছোঁ চক। এতিয়া হেৰি কৰিবলৈও হেৰি নাই। এইখন চাইকেল মোৰ সেই সময়তে আপোনাৰ তামিলনাডুৰ পৰা মোক কোম্পানীয়ে অফাৰ দিছিলে। তেতিয়াই আছিলে এইখন চাইকেল আপোনাৰ 96,000। এইখন ওজন মাত্ৰ 6 কেজিহে আছিলে, এতিয়া ওলমাই থৈ দিছে। মই চালনাৰ জৰিয়তে মই 4টামান ৰেকৰ্ড অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছোঁ। আপোনাৰ এছিয়া বুক অফ ৰেকৰ্ড, একেটা ইভেণ্টতে এছিয়া বুক অফ ৰেকৰ্ড, এছিয়া ৰেকৰ্ড এডুকেশ্যন, তাৰপিছত ইণ্ডিয়া বুক অফ ৰেকৰ্ড, আছাম বুক অফ ৰেকৰ্ড আদি কৰি আপোনাৰ কেইবাটাও পাই থৈ দিয়া হৈছে। মই প্ৰথমৰ পৰা কৈ যাওঁ, মোৰ কৃতকাৰ্যতাসমূহ চমুকৈ দাঙি ধৰা হ'ল। 1 নম্বৰতে অসম চৰকাৰ ক্ৰীড়া বিভাগ, ONGC ক্ৰীড়া বিভাগৰ দ্বাৰা আয়োজিত প্ৰথম দুঃসাহসিক শান্তি সম্প্ৰীতি দৌৰ যাত্ৰা 1990 চন 1000 কিলোমিটাৰ শদিয়াৰ পৰা ধুবুৰীলৈ, নেকোবা গুৱাহাটী প্ৰথম ৰাজ্যজুৰি চলোৱা 1470 কিলোমিটাৰ ৱাকাথন 1991 চন অৰ্গেনাইজ বাই নেকোবা এণ্ড আছাম পুলিচ, চাইকেলে ভাৰত নেপাল অভিযান শিৱসাগৰ মৰাণ PWD উদ্যোগত, নেকোবা ফাৰ্ষ্ট
Trans Himalayan Cycling Expedition, Guwahati, Srinagar via Bhutan and Nepal. Himachal Pradesh trekking, Himachal Pradesh Rotang Pass 4111 মিটাৰ উচ্চতাৰ সফল ট্ৰেকিং অভিযান। A course of Nazira District All Assam Inter-District Cycling Championship 1996. Winner the best team. As course of Shivsagar District Cycling Assam State Games 1995. National Integration Camp 1993. Organized by Government of India Youth Affairs. Best Youth Award 1995 Government of India Youth Affairs. Selected as a course of Nazira Shivsagar cycling team to Assam State Roadmaster in 1998 and winner the best team both boys and girls. Selected as a state course and national road race 2001 MP Madhya Pradesh. Selected as a state course to track cycling 2001 Bikani Rajasthan. Selected as a state course to 7 National Road Cycling Championship 2002. Selected as a state course track cycling 2003 Karnataka and Haryana. জিলা প্ৰশাসন আৰু জিলা আৰক্ষী সহযোগত স্বাধীনতা দিৱস উপলক্ষে চাইকেলেৰে গড়গাঁৱৰ পৰা কাজিৰঙালৈ গড় সংৰক্ষণৰ সজাগতাৰ বাবে গড় বচাও শ্লোগানেৰে যাত্ৰা 1912 চন। তাৰপিছতে মই আপোনাৰ নন ষ্টপ চাইক্লিং মাৰাথন নাজিৰা বৰবৰুৱা পুখুৰী ৰেকৰ্ড কৰিছিলোঁ 10 মাৰ্চ 2013 আৰু এইটো ৰেকৰ্ডতে মোৰ 4টামান ৰেকৰ্ড হৈছে আসাম ৰেকৰ্ড ইণ্ডিয়া ৰেকৰ্ড এছিয়া ৰেকৰ্ড এছিয়া এডুকেশ্যন ৰেকৰ্ড এই 4টা ভালকে খেলিবলৈ কৈছোঁ উঠি অহাখিনিক তেতিয়া কিবা এটা যদি কৰিব পাৰে খালি ৰাজনীতিৰ লগত জড়িত হৈ নেখেলাই ভাল মই সেইটো উপদেশ দিওঁ আৰু কমিটি পৰাপক্ষত ৰাজনীতি দলৰ লোক থাকিব নালাগে এই কথা মই কোৱা নহয় অৰ্জুন ভোগেশ্বৰ বৰুৱা ছাৰেও সদায় কৈ থাকে বৰ্তমানো তেখেতে কৈ থাকে সেইকাৰণে মই এতিয়া অলপ দিনতে মোক এটা অনুষ্ঠানে ৰাজনীতিৰ লগত জড়িত অনুষ্ঠানে চাইকেলিঙত হেৰিটো চলাই দিবলৈ কৈছিলে মই বোলো ৰাজনীতিৰ দলৰ লগত মই জড়িত হৈ খেল মই নেযাওঁ বুলি ক'লোঁ ইমানেই মই কোনো ৰাজনীতিৰ দলৰ লগত জড়িত নাই যি খেলেই নহওক লাগিলে খেলি থাকিলে মানে নিচাযুক্ত দ্ৰব্য হওক বা যিকোনো বাহিৰা চিন্তা পৰিত্যাগ হয় সেইটো কাৰণে খেল কৰিব লাগে অকল খেল বুলিয়ে নহয় যে আপোনাৰ গান বাজনাও সেই দুটাৰ ভিতৰত যিকোনো এটা যদি কৰে নহয় বহুত তাৰমানে বেয়া সংগৰ পৰা পৰিত্ৰাণ পাব পাৰি গান বাজনা স্পৰ্টছ সেইখিনিৰ লগত জড়িত হ'বলৈ উঠি অহা প্ৰজন্মক মই অনুৰোধ কৰিছোঁ এই ক্ষেত্ৰত আকৌ অভিভাৱক মাক দেউতাক সকলো চিন্তা কৰিব লাগিব ল'ৰা ছোৱালী পঠিয়াবলৈ তেতিয়াহে ভৱিষ্যতৰ প্ৰজন্ম ভাল হ'ব মানে যি খেলেই নহওক লাগিলে ভালকৈ খেলিলে চবেই ভাল যি খেলেই নহওক ফুটবল হওক ভলীবল হওক চাইকেলিং হওক ক্ৰিকেট হওক চব খেলেই ভাল কিছুমান এডভেঞ্চাৰ লাইনত আকৌ আপোনাৰ মাউণ্টেইন বা এইবোৰ মই কোৱাবোৰ সেইবোৰত আকৌ কম্পিটিশ্যন নহয় সেইবোৰৰ নিজৰ সাহসৰ ওপৰতহে কম্পিটিশ্যন কৰাখিনি হৈছে ফুটবল ভলীবল তেনেকুৱা লাইনত তাৰমানে খেলৰ লাইন আছে আপোনাৰ দুঃসাহসিক বুলি কয় বাকীখিনি যিখিনি কষ্টকৰ সাহস কৰি ওলাব লাগিব সেইখিনিতো খুব কম ওলাই ধৰক বাকী কম প্ৰতিযোগিতামূলক যিখিনি খেল যি খেলেই নহওক লাগিলে মই খালি বাকী মই কেইটামান খেলৰ কথা নোৱাৰিম ক'ব যিখিনি অলিম্পিক লেভেলত আছে খেল নহয় যি খেলেই নেখেলক লাগিলে এইখন ওলমাইহে দিছোঁ কি এইখনে মই বহুত নতুন যিখিনি প্ৰথম চাইকেল উলিয়াইছিলোঁ টিম এইখনৰে উলিয়াইছিলোঁ এতিয়া এইখনৰ কি হ'ব এইখন কমচে কম 25 বছৰ হ'ল এইখন 25 বছৰমান হ'ল এইখন চাইকেল
এইখন ইটালীৰ হৈছিলে। এইটো জাতৰ অকণমান বেলেগ হ'ব বুজিছে। মই আপোনাৰ আন্না হাজৰিৰ লগতো জড়িত আছিলোঁ। আন্না হাজৰিৰ লগত জড়িত হৈ দিল্লীতো অন্বেষণ কৰিবলৈ গৈছিলোঁ। তাৰ পিছত মই আপোনাৰ 12 দিনীয়া নাজিৰাটো অন্বেষণ কৰিছিলোঁ। তাৰপিছত মই বনৰীয়া জীৱ জন্তুৰ ক্ষেত্ৰতো মই হেৰি কৰিছিলোঁ। আগত এই ঘৰ ধোৱা পুখুৰীত আপোনাৰ চৰাই মাৰিছিলে, সেইখিনিও ধৰি আনি মই হেৰি কৰি দিছিলোঁ চৰকাৰক। অভিযান অন্তত ধুবুৰী আৱৰ্ত ভৱনত বেনীন্দ্ৰনাথ বৰা আপোনাৰ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ সম্বৰ্ধনা অনুষ্ঠানত SDO আৰু উপায়ুক্ত দেৱব্ৰত MLA চাইকেলিং ঘণ্টাত মই হেৰি কৰোঁ, শিকাই থাকোঁতে খেলুৱৈখিনি চাইকেলিং হেৰি শিকাই থাকোঁতে নাজিৰা শিৱসাগৰৰ আধিপত্য নেকুবাৰ মই ৱাকাথান কৰা আৰু বানপানী সাহায্যও আমি পঠিয়াইছিলোঁ। এইটো শদিয়াৰ পৰা ধুবুৰীলৈ। চাইকেলখনৰ ওচৰত আৰু এটা লওঁ। নমস্কাৰ, মোৰ পৰিচয় হৈছে শ্ৰী অনিল মহন্ত, চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ টেঙাপুখুৰী চোলাধৰা খনিকৰ গাঁৱত মোৰ ঘৰ অৱস্থিত। খেল জগতলৈ কেতিয়া আহিছিলে? খেল জগতলৈ মই 1990 চনৰ পৰা। সেই সময়ত শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া যতীন্দ্ৰনাথ বৰচেতিয়াৰ উদ্যোগত মই খেল জগতলৈ আহিছিলোঁ আৰু লগতে মোক সহযোগিতা কৰিছিল তেতিয়া মহকুমা ক্ৰীড়া বিষয়া বম্বেশ্বৰ বৰুৱা আৰু অৰ্জুন শ্ৰী ভোগেশ্বৰ বৰুৱা ছাৰ আৰু NK সিং ছাৰহঁতে মোক সহযোগিতা আগবঢ়াই মই তেনেকেদি খেল আৰম্ভ কৰিছিলোঁ। কি খেল খেলিছিলে? খেল মানে মই চব দুঃসাহসিক ক্ৰীড়াই কৰি আহিছিলোঁ। এডভেঞ্চাৰ স্পৰ্টছ বুলি কয়। আৰু প্ৰথম মই এডভেঞ্চাৰ স্পৰ্টছৰ ভিতৰত মোক দিছিলে কৰিবলৈ 1937 চনৰ ৰেকৰ্ড এটা ভংগ কৰিবলৈ দিছিলে। আপোনাৰ সেইটো ভংগ কৰিলোঁ 1990 চনত। আপোনাৰ 1 মে'ৰ পৰা আৰম্ভ কৰিছিলোঁ। 21 দিনত মই সম্পূৰ্ণ কৰিছিলোঁ দৌৰ মাৰি ধুবুৰীত। আৰু সেই অনুষ্ঠানটোত মোৰ প্ৰথম উদ্বোধন হৈছিলে শদিয়াৰ চেপাখোৱাত। তেতিয়া চেপাখোৱাত উদ্বোধন কৰিছিলে তেতিয়া ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক, মই ভালকৈ নাজানো, সৰ্বানন্দ সোণোৱাল, বৰ্তমান তেওঁ কেন্দ্ৰীয় মন্ত্ৰী। আৰু শেষ কৰিছিলোঁ ধুবুৰীত 21 দিনত। তেতিয়া সমাপ্ত হওঁতে অনুষ্ঠানত আছিল ধুবুৰীৰ উপায়ুক্ত সেই সময়ৰ বেনীন্দ্ৰনাথ বৰা মহোদয়। তাৰপিছত মই তাৰপিছত এডভেঞ্চাৰ স্পৰ্টছৰ লগত মই 94লৈকে জড়িত হৈ আছিলোঁ। তাৰ পৰা মই
চাইকেলিঙলৈ আহিলোঁ কোৰ্চ দিবৰ কাৰণে। মোক খেলৰ অফিচাৰসকলে মোক ক'লে আপুনি বোলে খেল শিকক, অসমত চাইকেল টীম নাই, চাইকেল টীম আপুনি উলিয়াওক। সেই তেনেকৈ চাইকেল টীম উলিয়াই মেলি হেৰি কৰিলোঁ, আপোনাৰ পজিশ্যন নেশ্যনেল পৰ্যায়লৈকে দিলোঁ উলিয়াই। ক'ত প্ৰশিক্ষণ দিছিলে? প্ৰশিক্ষণ মই দিছিলোঁ নাজিৰা, শিৱসাগৰ, যোৰহাট, দুলীয়াজান, মেজেঙা, মৰিয়নি, সেইকেইটা ঠাইতে। আৰু সেইখিনি হাতত মই প্ৰশিক্ষণ ল'বলৈ মই মণিপুৰৰ পৰাও চাইকেলিং শিক্ষা গ্ৰহণ কৰিবলৈ মোৰ ইয়াত আহিছিলে। এই ক্ষেত্ৰত সহায় সহযোগিতা কৰিছিলে সেই সময়ত জিলা প্ৰশাসনৰ ফালৰ পৰা, মহকুমা প্ৰশাসন আদিয়ে সহায় কৰিছিলে। মই ইমান চৰকাৰৰ পিনৰ পৰা একো সা সুবিধা পোৱা নাই। মই ইমান দিন চাইকেল চলালোঁ বা এডভেঞ্চাৰ স্পৰ্টছ কৰিলোঁ, ল'ৰা ছোৱালী উলিয়ালোঁ, খেলোঁ। প্ৰথমতেতো অসমত চাইকেলিং নাছিলেই, মই উলিয়াই পেলাই আপোনাৰ নেশ্যনেল পৰ্যায়লৈকে মই হেৰি কৰি দিলোঁ। তেতিয়ালৈকে ৰাজনীতিৰ মানুহ জড়িত ইমান নাছিলে কমিটিত। তাৰপিছত যেতিয়া ৰাজনীতিৰ দলবোৰ জড়িত হৈ থাকিলে, তাৰপিছৰ পৰা এতিয়া চাইকেলিং বুলিবলৈ তেনেকৈতো নাইকিয়াই হৈ থাকিলে। এতিয়া বৰ্তমান যিখন অসম কমিটি আছে, ৰাজনীতি দলৰ লোক জড়িত হৈ আছে। আগত নাজিৰা, শিৱসাগৰ বুলি ক'লে চাইকেলিং বিখ্যাত হৈ আছিলে। এতিয়াতো কোনোও নাই। এতিয়া কোনোবা ৰাজনীতি দলৰ প্ৰেচিডেণ্ট নে ছেক্ৰেটেৰী কিবা দাস লিখা এজন আছে, আৰু ক'ৰ পৰা হ'ব? মই ইমান দিন চাইকেল খেলুৱৈ উলিয়াই আপোনাৰ কোনো হেৰিতে আজিকালি নেমাতে, ৰাজনীতিৰ দল লোক জড়িত হৈ থকা পাই কাৰণে মই আৰু বাদেই দিলোঁ আৰু খেলোঁ। মই এতিয়া কিমান খেলুৱৈ উলিয়ালোঁ, চাকৰিলৈকে দিয়ালোঁ। প্ৰথম মই আছাম পুলিচ টীম, মোক চাইকেলিং নাছিলে, মই উমেশ কুমাৰৰ হতুৱাই হেৰি কৰি পেলাই 10জন খেলুৱৈক প্ৰথম মই আছাম পুলিচত ভৰ্তি কৰাইছোঁ। তাৰপিছৰ পৰাই এতিয়া চবেই হেৰি কৰিলে, মোৰ নিজৰটোহে নহ'ল। এতিয়াতো বয়সো নাই, নহ'লেতো চৰকাৰৰ পিনৰ পৰা কিবা এটাতো দিব পাৰে ধৰক। এতিয়াতো মইতো লোকৰ দোকানত আছোঁ, আৰু নিজে এতিয়া ধৰক মাটি অকণমান আছে দুবিঘামান, সেই বাম মাটি, সেইখিনিতে আৰু ড্ৰেগন চেগন খেতি কৰি যেনে তেনে চলি আছোঁ। আপুনি নিজেই দেখিছে ঘৰটো মোৰ কেনেকুৱা। আজিলৈকেতো একোৱেই পোৱা নাই। সুদক্ষ খেলুৱৈ জাতিৰ সম্পদ, দেশৰ গৌৰৱ বুলি কয়। এতিয়া আপুনি চাওকচোন, সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ এতিয়া কোনে পাইছে? মোৰলৈকে আপুনি চাওকচোন, মোৰতো কেনেকৈ মই কষ্ট কৰি আছোঁ, ঘৰটো চাওক, কোনো হেৰি নাই, কোনো ছোৱালী এজনী লৈ যেনে তেনে কাম কৰি লোকৰ দোকানত থাকি হেৰি কৰি আছোঁ। এতিয়া মোৰ নিচিনাকৈ কতজন আছে, এতিয়াতো দিয়া নাই। আৰু যিখিনিক দিছে পলিটিকেলি কিবা কৰি পেলাই পাইছে, তাৰ হেৰিখিনিতো দিয়া নাই। আৰু পলিটিক্স সোমালে মানে সেই পলিটিকেলিয়ে হয় আৰু চব কাম। এতিয়া সেইকাৰণে মই এতিয়া কওঁ, ৰাজনীতিত ক্ৰীড়া বস্তুটো ৰাজনীতিৰ লগত জড়িত হ'বই নালাগে। এতিয়া ৰাজনীতিৰ লগত জড়িত হোৱাৰ কাৰণেতো এতিয়া যিখিনিয়ে পায় সুবিধা সেইখিনিয়ে পায়, নোপোৱাখিনিয়ে নাপায়। মোৰ ক্ষেত্ৰতে মই প্ৰথমতে জানো ৰেকৰ্ড কৰা বা কিবা ভাল খেলুৱৈ যিখন চৰকাৰ সেই সময়ত আছিলে, মই কৰোঁতে সেই সময়ত যিকেইজনে পলিটিকেলি ছাপৰ্টত হেৰি কৰিলে গোটেইকেইজনে 20 লাখ, 10 লাখ, 15 লাখকৈ পালে। মইতোতো একোৱেই নাপালোঁ। তাৰপিছত বিজেপি চৰকাৰে কৈছিলে দিম বুলি, আজিলৈকে নাইতো। সেইকাৰণে মই কি ক'ম আৰু ৰাজনীতিত। এইখন মোৰ চওক, তেতিয়াই মই চাইকেল চলোৱা 10-12 বছৰ হ'ল। তেতিয়াই মই চাইকেল চলোৱা এইখন চাইকেলেই মই 4টাকৈ ৰেকৰ্ড কৰিছিলোঁ। এতিয়া ওলমাই থৈ দিছোঁ চওক। এতিয়া হেৰি কৰিবলৈও হেৰি নাই। এইখন চাইকেল মোৰ সেই সময়তে আপোনাৰ তামিলনাডুৰ পৰা মোক কোম্পানীয়ে অফাৰ দিছিলে। তেতিয়াই আছিলে এইখন চাইকেল আপোনাৰ 96,000। এইখন ওজন মাত্ৰ 6 কেজিহে আছিলে। এতিয়া ওলমাই থৈ দিছোঁ। মই চালনাৰ জৰিয়তে মই 4টামান ৰেকৰ্ড অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছোঁ। আপোনাৰ এছিয়া বুক অফ ৰেকৰ্ড, একেটা ইভেণ্টতে এছিয়া বুক অফ ৰেকৰ্ড, এছিয়া ৰেকৰ্ড এডুকেশ্যন, তাৰপিছত ইণ্ডিয়া বুক অফ ৰেকৰ্ড, আছাম বুক অফ ৰেকৰ্ড আদি কৰি আপোনাৰ কেইবাটাও পাই থৈ দিয়া হৈছে।
মই প্ৰথমৰ পৰা কৈ যাওঁ, মোৰ কৃতকাৰ্যতাসমূহ চমুকৈ দাঙি ধৰা হ'ল। 1 নম্বৰতে অসম চৰকাৰ ক্ৰীড়া বিভাগ ONGC ক্ৰীড়া বিভাগৰ দ্বাৰা আয়োজিত প্ৰথম দুঃসাহসিক শান্তি সম্প্ৰীতি দৌৰ যাত্ৰা 1990 চন 1000 কিলোমিটাৰ শদিয়াৰ পৰা ধুবুৰীলৈ। নেকুবা গুৱাহাটী প্ৰথম ৰাজ্যজুৰি চলোৱা 1470 কিলোমিটাৰ ৱাকাথন 1991 চন অৰ্গেনাইজড বাই নেকুবা এণ্ড আছাম পুলিচ। চাইকেলে ভাৰত নেপাল অভিযান শিৱসাগৰ মৰাণ PWD উদ্যোগত। নেকুবা ফাৰ্ষ্ট ট্ৰান্স হিমালয়ান চাইক্লিং এক্সপেডিশ্যন গুৱাহাটী শ্ৰীনগৰ ভায়া ভূটান এণ্ড নেপাল। হিমাচল প্ৰদেশৰ ৰোহতাং পাছ 4111 মিটাৰ উচ্চতাৰ সফল ট্ৰেকিং অভিযান। A course of Nazira District All Assam Inter-District Cycling Championship 1996. Winner the best team. As course of Shivsagar District Cycling Assam State Games 1995. National Integration Camp 1993. Organized by Government of India Youth Affairs. Best Youth Award 1995 Government of India Youth Affairs. Selected as a course of Nazira Shivsagar cycling team to Assam State Roadmaster in 1998 and winner the best team both boys and girls. Selected as a state course and national road race 2001 MP Madhya Pradesh. Selected as a state course to track cycling 2001 Bikaner Rajasthan. Selected as a state course to 7 National Road Cycling Championship 2002. Selected as a state course track cycling 2003 Karnataka and Haryana. জিলা প্ৰশাসন আৰু জিলা আৰক্ষীৰ সহযোগত স্বাধীনতা দিৱস উপলক্ষে চাইকেলেৰে গড়গাঁৱৰ পৰা কাজিৰঙালৈ গড় সংৰক্ষণৰ সজাগতাৰ বাবে গড় বচাও শ্লোগানেৰে যাত্ৰা 1912 চন। তাৰপিছতে মই আপোনাৰ নন ষ্টপ চাইক্লিং মাৰাথন নাজিৰা বৰবৰুৱা পুখুৰী ৰেকৰ্ড কৰিছিলোঁ 10 মাৰ্চ 2013। আৰু এইটো ৰেকৰ্ডতে মোৰ 4টামান ৰেকৰ্ড হৈছে। আছাম ৰেকৰ্ড, ইণ্ডিয়া ৰেকৰ্ড, এছিয়া ৰেকৰ্ড, এছিয়া এডুকেশ্যন ৰেকৰ্ড, সেই 4টা।